ফাইনালি মোৰ বাইকখন চিজ হৈ গেল মোবাইল চুবিল অলপ নাই এইখিনি বেলেগৰ মোবাইল আছিল একটুপো মোবাইল নাই চাওঁচা গাইছ এই সব বিপদ গিলা মোৰ লগতে বিপদ মহা বিপদ হা কোতে মৰা মোৰ বাপ্পা ওই মাৰি নিল মায়ে মৰম কৰে না আমাৰ কৰে না মায়ে কৰে না এক মৰম কৰো ওইখান উলালি নাকি ভাঙালি উলামা তো উলে থাকে ইবে তো এটা নতুন হেলমেট কিন দিবা লাগব মোক ইবে এটা ভাঙালি দই নলাই দে তুই ভাঙছা এইখান তো হে গাইস গুড মর্নিং ওয়েলকাম ব্যাক টু মাই চ্যানেল বাই তো গাইস ৰাতিপুৱা উঠি মই আহি গলো গাইস আজি মোৰ পিছত আছে ময়ূৰী বাকি গাইস একদম ডাইৰেক্ট আজি ভিডিওটো আৰম্ভ কৰিলো ময়ূৰীৰ লগতে তো বাকি ময়ূৰী ক'ত গেলি কি কৰি আছা তই তো বাকি এনে একপাক ওলাই আহিলো যি গৰম দিছে বোলো বহুত দিন লগ কৰা নাই লগ কৰো তো অলপ ফুৰিও আনো তাইক মানে হেলমেট আনা নাই গাইস মানে যি গৰম এই গৰমত যদি হেলমেট পিন্ধু গাইছে মাৰা যাব লাগিব বাপ্পা ওই হেলমেটত এচি লাগাই ন অৱস্থা তো বাকি ময়ূৰী ক'ত যাবি তো কও আজি মুখে নিবাকে চাহ কেমেৰাত এ গৰম লাগছে নাজান ক'ত দই নে চাহ খাবা ইচ্ছা নাকি গৰমত না ঠাণ্ডা খাবি না আইসক্ৰীম খাবি তো বাকি গাইস কি কৰো দেখাইছো আপোনালোকক ক'ত যাং তো আপোনালোকে চাই দেখক দে হ'ব দে গৰম লাগছে বেছি বকিনাতকৈ মাৰা যাব লাগিব দে তো গাইস মানে ময়ূৰীৰ কাৰণে মই এটা গান লিখিছিলো মানে গানটো কেনে হয় আপোনালোকক শুনাই দিছো দেই বাপ্পা ওই মাৰি নিল কি অচেদি লৈ গৈছে গাইস হাৱা লুকে দিছে তো গাইস গানটো আপোনালোকে শুনকচোন ফুলক ভাল পাওঁ গছক নহয় ময়ূৰীক ভাল পাওঁ আন বেলেগক নহয় তো বাকিখিনি গাইস অলপমান পিছত গাম দে এটা হাল্লা কৰি আছে গৰম লাগছে মানে গান দে মোক ইনকে খেছে লৈ আহিলি এতিয়া কি খাবি কি কচোন কো চাহ খাবা ইচ্ছা না খজা খাবি কি খাবি কচোন ক হে চাহ খাবি গৰমত চাহ খাবি হে তো ক কিন্তু মানছো দে আৰু মই গম পা না মো পাগল গাইস তাইও পাগল এই গৰমত চাহ খাই বুলি দে হ'ব দে আৰু উপায় নাই আমাৰ লো বাজেট নাকি কি বেলেগ কি খাবি হে নাস্তিং খাবি চুপ থাক বন্ধ দে তো গাইস আমাৰ বুঢ়াকে খাওয়া হৈ গেল একদম বুঢ়াকে খালু গাইস সিংৰা খালু চাহ খালু তাইও খাল বাকি হেৰি মোৰ গানটো কেনে লাগছে শুনি হা কি বকৱাস না কি কলি মুখে তেনে বুঢ়ে দেখোন ভালকে কোৱা যদি কও হা ভাল লাগছে বুলি কৈছে বাকি গৰমটো কেনে দিছে গৰম নহয় ঠাণ্ডা হা বাকি গাইস মানে আজি ৰাতিপুৱা ময়ূৰীৰ হার মানে হা মানে কান্দি আছিল মই কলো হা লাগে মোক দুটামান দিবি তাৰপিছত হা নাপা পইচা লাগে বোলে এটা 600 টাকাকে দুটাত 1200 টাকা আজি ফেসলা হৈ যাব তুই মোক হা দিবি না নেদা সঁচাকে কও এটা 600 টাকা নহয় সঁচাকে দিবি না নেদা কও 600 টাকা দিবি 600 টাকা নাজনো মোক ফ্ৰীতে লাগব মোক হা এটা লাগে মই খাম আৰু তোৰ কল চল আছে না চেনি চাম্পা কল আৰু এনে হেৰি ছাগল আছে না মোক দিবিচোন কেইটামান পুহিম মই কি লেভেল দি থাকা নেকি তই গুৱাহাটীত যাবি নেকি তাৰ 72 ঘৰ লেভেল দি থাকা মোৰ আগত ছোৱালী মাতাৰে লৈ যাম ভাত খুৱাই পঠাই দিমা কলেজত যাবি কলেজত কি কাম আছে বন্ধৰ দিনত আপা চাপা যাবি যাতে কাম আছে কি কাম আছে আদা গাইছ গৰম লাগছে অলপমান ফুৰি আহিব দে হ'ব দে তো গাইছ ইফালে আমি ঘূৰি ডাইৰেক্ট আহি পেলাই ফেউ ৰাখা মানে তাই মানে সদায় কৈ থাকে তই যে ৰিল চিল বনাই থাকা সেই জাগাখিনিত মোক লৈ যাবিচোন একদিন বাপ্পা গাইছ যি খেচখেচি আছে বোলো ফাইনেলি যে লৈ আহিলো দে কেনে লাগছে আহি কচোন কো ভাল লাগছে না কিমান ভাল লাগছে এটা ঘুমিয়ে থাকবি নেকি তুই বেৰ যাবি না পৰা জানতো আৰু নাযাং নেকি হা জান এইখিনি জায়গাত আমি বহু কি বুঢ়া গাইছ মানে কি ধুনীয়া গৰমত বুঢ়াকে হাৱা চাৱা দি থাকে গাছৰ ভাল লাগছে তোৰ তাতে এনেহেন জায়গা নাই है ना তোৰ তাতে দলং এখন আছে সেই দলংটো তোৰ গাছ চাছ নাই আকৌ এই ৰ'দত কিয় নাই হা আমাৰ নিচিনা এনে ধুনীয়া পৰিৱেশ নাই দুহাতে লৈ যাম দে বানপানী হৈ পায় না দুহাতে দেখলি গবি তো বাকি গাইছ অলপমান ফুৰাব আনলো দে কিনো কৰিম খেচখেচে থাকে তো এটা মানে অলপমান যাই থাকো নাকি যাবি না না ৰখি আৰু দে মানে গৰম লাগছে থাক পাও নৰে আইভাও খুজে পাগল গাইছ সব পাগল ময়ো পাগল তাইও পাগল তেল মাহে এক লাখ মোৰ দে তো বাকি গাইছ পেলাই গেল মই দুপৰীয়াৰ ভাত লগতে আছে ময়ূৰী তাই যে তাইকো লৈছো মানে ভাত খোৱাবা ইবাগে মা বাকি বুঢ়াকে চাটনি বনাইছো চাটনিখিনি মই নিজে বনাইছো তো বাকি গাইছ বুঢ়াকে ভাতখিনি মাৰি লওঁ পাপৰো আছে ইফালে বাকি কেনে লাগছে আহি ভাল লাগছে না হা মাজে মাজে তই কি কাৰণে লৈ আহোঁ মই মানে যাতে বোৱাৰীৰ ফিলটো পাৱা আৰু হয় না মায়ে মৰম কৰে না আমাৰ কৰে না মায়ে কৰে না এক মৰম কৰো কৰিব দে মিলিজুলি চলি হ'ল চবে না তো বাকি গাইছ ভাতখিনি খাই লওঁ তাৰপিছত লগ পাই আছো দে তো গাইছ আমাৰ বুঢ়াকে খা হৈ গেল বাকি মা যাং নাকি তাইক থৈ আহো বুঢ়াকে বোৱাৰীটোক তোৰ তো বাকি এইবাগে ময়ূৰী যাবা ওলছে তাইক যাবি নাকি না যাবা ইচ্ছা নাই হা যাবি বুঢ়াকে গাইছ ভাত চাত খালো এতিয়া ঘৰত যাং তাইকো থৈ আহো তাৰপিছত ময়ো আহো অলপ ঘুমাওঁ হ'ব দে গাইছ তো গাইছ আজি হৈ গেল নেক্সট ডে তো মায়ে ৰাতিপুৱাই মানে বৰে পুৱাই মাতি দিছে ক'ত বোলে যায় বোলে শ্বপিং কৰিব যায় বোলে চেণ্ডেল একযোৰ কিনিব চেণ্ডেলযোৰ কিনিলে শ্বপিং হয় চালা হাৱা দিবা নিলাক তো গাইছ বুঢ়াকে যাং এতিয়া মাক লৈ তো কি হয় দেখা যাব গাড়ীখনটো মানে মোবিল চুবিল নাই গাইছ মানে চেঞ্জ কৰিব লগা হৈছে যদি পইচা পাতি মিলে গাইছ চেঞ্জ কৰি দিম দে দেই চাই ৰাখচোন গাইছ দেই
আৰু এটা কথা গাইছ এই জীৱনটোত মোক শুনি এৰা নেৰা হৈছে এই মানে বাইকৰ মোবিল শেষ হ'ব এই বোলে তেল শেষ হ'ব ব্ৰেক ফেইল হ'ব গাইছ চব মানে মোৰ লগতে হয় মানে কি কম গাইছ মানে মই চেই দিয়া মই নাইয়ে দিয়ে দি মানে মোৰ পাখা চাকা গাইছ চব কাটা খাই গৈছে মানে উবা নুৰা মই জীৱনটোত গাইছ মানে চব বিপদগিলা মোৰ লগতে বিপদৰ বিপদ মহা বিপদ হা কোতে মৰা মোৰ তো গাইছ আমি এটা যাবা হলো তো চাব পাৰে গাইছ বাইকখনৰ অৱস্থা একদম পেকে চাকে মানে এই বৰষুণৰ দিনত গাইছ বাইক চাইক থুই লাভ নাই গাইছ একদম লেতেৰা হৈ যায় তো বাকী ইবাগে মা বাপ্পা একদম সাজি কাছে ৰূপহী হেন হ'ল চাৰিখন ৰূপহী ৰাঙা একেবাৰে তকতইকা বাকী কি কৰবা যাবি কচোন কি শ্বপিং কৰবি আজি শ্বপিং কৰিম কিবা হয় নেকি মোক কিবা কিনি দিবি না চাংৰো মই তো যে মোক লগ ধৰছা ৰাতিপুৱা 8টা বজাত মোৰ খুন্তি খতি কৰছা কিন্তু মোক কিবা কিনি দিবা লাগব দেখি কিবা অলপ দিম হল চকলেট থকলে কিবা এটা দিলে হ'ব না বাইকত অলপ তেল চেল ভৰাই দিবি অলপ বেছিকে না চকলেট এটা দিম চকলেট নহয় বাইকত তেল ভৰাই দিবি না বাইকটা হ'ব দেচোন কিবা এটা হ'ব দেচোন না তুমি না হাৱা দিও না নেলি মানে না ঠিকে আছে তো বাকি গাইছ মই যেনে মায়ো হেনেহি মানে হাৱা খুব দেই দে ডাইৰেক্ট সৰবত যাই লগ পাইছো গাইছ দে তো গাইছ মানে এটা কথা কওঁ মানে তেল চেল ভৰাই নিদিয়ে আৰু যদি তেল ভৰাই দিও মোটামুটি 50 টাকা মানে তেল ভৰাই দিব 100 টাকা তেল ভৰাই নিদিয়ে তেল দিয়াই নাই তোমাক হা 100 টাকা তো কোনো দিন যাই মই ডাঙৰ পাই 50 টাকা তেল লকি হয় 100 টাকা দিবি তেনেহলে আজিও মই সদায় দিম দেখোন বাকি তোকে যে কেনে লাগাইছে না ৰাঙা সিলিন্ডাৰ দেখাইছে তো সাপৰা সুপৰা একেবাৰে ৰাঙা একেবাৰে সিলিন্ডাৰ সজাকে সিলিন্ডাৰ দেখাইছে যো 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 দেৰি কৰবা নাই ওইখান উলালি না কি ভাঙালি উলামা তো উলে থাকে ইবে তো এটা নতুন হেলমেট কিনি দিবা লাগব মোক ইবে এটা ভাঙালি দই নলাই দে তুই ভাঙছা ইখান চশমা মাৰি একেবাৰে মাজাত তেৰে চাই দেখাইছে দে মাজাত তেৰে চাই তো গাইছ মানে মই মাক ডাইৰেক্ট গাড়ীত উঠি দিলোঁ এতিয়া মই আহিলোঁ মানে জ্ঞানৰ ৰুমত মানে জ্ঞানে মানে মাংস অলপমান আনিছিল মানে মাতছে যে মাটো অলপ বিৰিয়ানীকে বানি দি নেকি বোলো বুঢ়াকে আহিলোঁ গাইছ অলপ মাংস চাংস বানালোঁ ইলান চত লোৱা নাই মই জ্ঞানে বানি আছে এতিয়া গাইছ আমি যাব লাগে মোবাইলটো চেঞ্জ কৰিব আমাৰ যিহেতু মোৰ বাইকখনৰ গাইছ মোবাইল চুবিল নাই বহুত দিনৰ ইঞ্জিনটো চিজ হৈ যাব চিজ নোহোৱাৰ আগতে গাইছ মানে মই মোবাইলটো চেঞ্জ কৰিব লাগিব তো এতিয়া মানে যাওঁ তো বুঢ়াকে গাইছ মোবাইলটো চেঞ্জ কৰি লৈ আহোঁ মানে ভাতখিনি খাই দেই যাওঁ আৰু গাইছ দে চাই দিয়কচোন এম পকেটৰ মোৰ নালগে মই সেইটো এনেই ইনষ্টল কৰিছোঁ হিন্দী হৈ আছে তো অসমীয়া কৈ আছে দেখোন শুন পঢ়াই চঢ়াই বাদ দি বিৰিয়ানী খাব লৈছোঁ আমাক খাবা দি শান্তি ফোন কৰি দিছে খাবা দিয়ে কাটি দিলোঁ তো বাকী গাইছ ইফালে আমাৰ বুঢ়াকে বিৰিয়ানী আহি গ'ল বাকীখন জ্ঞানৰ কাহি ঠিকে আছে পাহাৰ এনেকৈ লৈছা বাকী বুঢ়াকে মাৰি দি নেকি দে হ'ব দে ভাল 5 minutes later গাড়ী চাড়ী দেখোন পাল্টে দিছে জ্ঞান কি কৰা যাব এইবাৰ হ্যাঁ মোবাইলে নাই দেখোন তো বাকী গাইছ ফাইনেলি মোৰ বাইকখন চিজ হৈ গ'ল মোবাইল চুবিল অলপ নাই এইখিনি বেলেগৰ মোবাইল আছিল একটোপো মোবাইল নাই চাওঁচা গাইছ এই ফিল্টাৰৰ অৱস্থা ইয়াৰ কি কৰা যাব ফেলে দিওঁ মই কি কৈছোঁ ফেলে দিওঁ OLX বেছি দিম নেকি নহ'লে এটা কাম কৰ গুৱাহাটীৰ পৰা এটা মাৰিয়া গুৱাহাটীৰ পৰা গাড়ী জ্বলি যাব নেকি ইয়াৰ মোবাইলটো ভৰালেকে প্ৰব্লেম হ'ব নেকি প্ৰব্লেম হ'ব পাৰে হাৱাৰ ঠুঙাৰ হ'ব পাৰে এবাৰ কি কৰা যাব বেছি দিম নেকি এইখন OLX গাইছ মোবাইল চুবিল নাই দেখছা না এইখিনি বেলেগৰে মোৰ মোবাইলে নলাল কি কৰা যায় মানে গাইছ ইঞ্জিনটো চিজ হোৱা নাই হ'ব লগা হৈছিল আৰু যদি আৰু একদিন বেছিকৈ চলালোঁ ইঞ্জিনটো চিজ হৈ গ'ল তো বাকী গাইছ আজি এইটো মোবাইল ল'লোঁ 20W50 তো এইটোৰ দামটো হ'ল মোটামুটি 610 টাকা দে ভৰাই দি দে মাৰি দি আৰু এই ইঞ্জিনটো চিজ হৈ গ'ল নেকি সঁচাকৈ হা হৈছে লুকাই দিয়া ঘণ্টা এই একোতো প্ৰব্লেম নহয় এইবাৰ এই ব্ৰেক অইল আহি যায় কালা হৈ গৈছে ৰঙা হৈ থাকিব লাগে গাড়ী চলাইছোঁ বিৰিয়ানী দি দিলোঁ আজি গাড়ীখনক আৰু 2000 কিলোমিটাৰ টেনশ্যন নাই ইয়াৰ পুৰা দাউৰি লৈ ফুৰিব মোক তো বাকী বৰ্তমান হৈ গ'ল সন্ধিয়া আমি গোটেইকেইটা অলপ ওলাইছিলোঁ মানে নাইট আউট বুলি কয় বাকী গান নহয় কি আমি কুতুৰ চেণ্ডেল কিন পাইছিলোঁ Yes ইমান লেভেল কিমান এই নাইট আউট মানে বহুতে দি থাকে মানে গুৱাহাটী চলি গ'লে ষ্টেটাছ চাং না নহয় মানে লোকেটা দি থাকে না মোৰ আমাৰ বৰপেটা yes বাকী কুটুই মানে একযোৰ চেণ্ডেল লৈছে ফাকিং নাইট আউট কি কিনলি তই তাক দেখুৱাব নালাগে মানে সি লাজ কৰে তো বাকী আজি কুতুক বঢ়িয়াকৈ ফটো মাৰি দিম বাকী তোৰ নাম এটা কি জানা না নতুন নাম এটা হৈছে তোৰ মই জয়ন্ত চালফা হেই নকবি এইগিলা নাপায় উঠাই লৈ যাব পুলিচে মোক কবাই পাগল তো গাইছ বঢ়িয়াকৈ দেখাই আছোঁ ৰ'ব তো বাকী কিছু আমাৰ বঢ়িয়াকৈ খানা অৰ্ডাৰ দিছিলোঁ আহি গ'ল তো ইফালে কি চাব পাৰে ম'ম' আছে মই ম'ম' খাই একদম বেয়া পাওঁ আৰু এইটো যিটো আছে বম জানা না তো বাকী ইফালে এটা আছে এটা ফালি গাইছ মানে মই ফালে খাই বিৰাট ভাল পাওঁ আৰু ইখন খাব ম'ম' ফালি মানে ফালে খাই আজি গাইছ ফালি দিম আৰু ৰাস্তা ফালি দিম আজি তো বাকী ধুনীয়াকৈ আমি খাই লওঁ ধুনীয়াকৈ লাজ লাগে কিছু মানুহ আছে বোলে তো গাইছ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগে যাতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবি গাইছ তো বহুত দিনৰ মোৰ ভিডিঅ' এটা বনালোঁ গাইছ মানে সদায় একা কণ্টেণ্ট দি ভাল নালাগে যিহেতু আৰু অতি সোনকালে শ্বিলং ৰাইড এটা হৈ আছে মোটামুটি পৰহি মানে শ্বিলঙত যাম বুলি ভাবি আছোঁ গাইছ যদি মিলে মানে সোমবাৰে যাম আৰু তো গাইছ ভিডিঅ'টো কেনেকুৱা লাগছে আপোনালোকে যদি ভাল লাগছে গাইছ শ্বেয়াৰ কৰি দিবি আৰু চবেই চাবি গাইছ চবেই চাই ভাল লাগে সেইকাৰণে দেই